আপুনি মই যিটো ভাবিছিলোঁ সেইটো কিন্তু নহ'ল। আপুনি মই যিমান পোষ্ট আহিব বুলি ভাবিছিলোঁ সিমানটো নাহিলে। গতিকে আপুনি এতিয়া কি কৰিব? আৰু ফৰেষ্টৰ পোষ্ট আহিবনে নাই, কামাণ্ডৰ পোষ্ট মানে কিয় কমকৈ আহিলে, আপোনালোকৰ মানে মনত মানে বিভিন্ন কুৱেশ্যন আহি আছে। আৰু মই এতিয়া কি কৰিম কি নকৰিম সকলোবিলাক মানে কুৱেশ্যন আহি আছে। গতিকে সকলোবিলাক কুৱেশ্যনৰ আনচাৰ মই দি যাম। আৰু আপোনালোকে যদি মটিভেশ্যন আৰু ফিজিকেল যদি আপোনালোকে ফিজিকেলত যদি পাছ কৰিব বিচাৰে আৰু মটিভেশ্যন যদি লাগে তেন্তে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি ইউটিউবত চাইছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাইছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেতিয়া মই যেতিয়াই ভিডিঅ' আপলোড কৰিম আপোনালোকে পাই থাকিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কথাটো হৈছে আপুনি মই যিটো ভাবিছিলোঁ সেইটো কিন্তু নহ'ল। আছাম কামাণ্ডত মানে ইমান কম পোষ্ট আহিব বুলি আপুনিও ভবা নাছিলে, ময়ো ভবা নাছিলোঁ। আছাম পুলিচ ABUBত পোষ্ট আহিলে 1715টা আৰু CM ছাৰে কৈছিলে 5000ৰ কথা কৈছিলে। টোটেল 5000 পোষ্ট আহিব বুলি কৈছিলে, কিন্তু এতিয়া পোষ্ট আহিলে ABUBত 1715টা। আৰু বাকী আছাম কামাণ্ডো ABত আহিছে 3টা পদ আহিছে। ABত আহিছে কনষ্টেবলত। তাৰপিছত ছাব ইন্সপেক্টৰত আহিছে 47টা আৰু ফৰেষ্টৰ ড্ৰাইভাৰত আহিছে 106টা। গতিকে চাওক ইমানখিনি পোষ্ট মানে ইমানখিনি পোষ্টৰ ভিতৰত 5000 পোষ্টৰ ভিতৰত এতিয়া মাত্ৰ পদ আহিছে এইকেইটা। গতিকে মই ভাবিছিলোঁ বা আপুনি ভাবিছিলে যে কামাণ্ডৰ পোষ্ট 2000 মান আহিব বুলি সকলোৱে ভাবিছিলে। গতিকে নাহিলে কি কৰিব? উপায় নাই। গতিকে যিমান পোষ্ট আছিলে আমাক উলিয়াই দিলে। গতিকে ইয়াতে আমি মূৰটো বুজিব লাগিব। কিন্তু আপোনালোকে লগৰবিলাকৰ কথাত আপোনালোকে ভুল নাযাব বা কমেণ্টত আপোনালোকে ভুল নাযাব যে ক'ব, লগৰবিলাকে ক'ব ইমান কম পোষ্ট কি দৌৰিবি ইয়াত, কি কষ্ট কৰিবি, এনেও নেপাওঁ তেনেকৈ মানে ক'ব। আৰু মানে ক'ব বিজনেছ কৰ, এইবিলাক ইমান কম পোষ্টত লাগি লাভ নাই, তেনেকৈ কৈ মেলি আপোনালোকক ডিমটিভেট কৰি দিব। এনেকৈও ক'ব তুমি পুলিচ হ'বা বুলি, এনেকৈ কৈ পিনে হাঁহিব আপোনালোকে। এইটো ডাইলগ এটা আছে না, এইটো ডাইলগ মাৰি পিনে আপোনালোকক হাঁহি মানে আপোনালোকক নহয় তেওঁ মানে হাঁহি দেখুৱাব আৰু বাদ দে মই নদৌৰোৱে, তেনেকুৱা এটা মানে আপোনালোকক কৰি দেখুৱাব। আৰু আপুনিও যদি তেনেকৈ ভাবি লয় হয় দে ই ঠিকেই কৈছে, তেনেকৈ যদি আপুনিও যদি ভাবি লয় তেন্তে আপোনাৰ গ'ল। আৰু সি চাব যোনটো আপোনাক যে তেনেকৈ কৈছিলে তুমি পুলিচ হ'বা এনেকৈ কৈছিলে বা ইমান কম পোষ্ট দৌৰি কি লাভ আছে বাদ দে তেনেকৈ যদি কৈছিলে, আৰু সেইটোৱে চাব আপুনি কেইদিনমান পাছত সি ফিল্ডত দৌৰি থাকিবগৈ। গতিকে সেইকাৰণে কৈছোঁ আপোনালোকে কমেণ্ট চাই বা আপোনালোকৰ লগৰবিলাকৰ মানে যিবিলাক আপোনালোকে মুখৰ আগতে কিছুমানে কয় না এই কম পোষ্ট কিবা কিবি কয়, এইবিলাকত মানে আপোনালোকে সেইবিলাক চাই পিনে আপোনালোকে মন বেয়া নকৰিব, ঠিক আছে? ইমান কম পোষ্ট নহয়। গতিকে কিহত কিমান পোষ্ট আছে সেইটো প্ৰথমতে চাই লওঁ। কোনটো বিভাগত কিমান পোষ্ট আছে আপোনালোকে চাওক। আছাম পুলিচ কনষ্টেবল UBত আছে 1052টা আছে, কনষ্টেবল ABত আছে 663 আৰু ড্ৰাইভাৰ কনষ্টেবলত আছে 127টা আৰু চাফাই কৰ্মচাৰীত আছে 96টা আৰু ছাব ইন্সপেক্টৰ UBত আছে 48টা আৰু কামাণ্ডো বেটেলিয়ন ছাব ইন্সপেক্টৰ ABত আছে 47টা, কনষ্টেবল ABত আছে 3টা। কামাণ্ডো বেটেলিয়ন চাফাই কৰ্মচাৰী 3টা পোষ্ট আছে আৰু AP আৰু কনষ্টেবল মেছেঞ্জাৰত আছে 20টা পোষ্ট, AP আৰু কনষ্টেবল ডিছপেচ ৰাইডাৰ আছে 14টা পোষ্ট আৰু AP আৰু ছাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ আছে 4টা পোষ্ট আৰু AP আৰু কনষ্টেবল হেণ্ডিমেনৰ আছে 3টা পোষ্ট আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ড্ৰাইভাৰৰ পোষ্ট আছে 90টা, ষ্টেচন অফিচাৰ আছে 6টা, স্কোৱাড কমাণ্ডাৰ আছে 5টা, চাফাই কৰ্মচাৰী আছে 5টা আৰু ড্ৰাইভাৰ অপাৰেটৰ আছে 4টা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ পোষ্ট আছে 106টা, ড্ৰাইভাৰ কনষ্টেবল আছে 7টা আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ এইপিনে এছিষ্টেণ্ট জেইলাৰ আছে 39টা পোষ্ট আৰু GCD আৰু এইটো মানে চিভিল ডিফেন্স হয় চাফাই কৰ্মচাৰী 8টা পোষ্ট আছে আৰু টোটেল পোষ্ট দেখিলে আপোনালোকে 2350টা। আপোনালোকে টোটেল পোষ্ট দেখিলে 2350টা আৰু ফৰেষ্টৰ পোষ্ট অহা 100% চান্স আছে। 100% চান্স আছে বুলি আপোনালোকক মই কিয় কৈছোঁ আপোনালোকে শুনক, ঠিক আছে? CM ছাৰে কৈছিলে 5000 পোষ্টৰ কথা কৈছিলে। গতিকে 5000 পোষ্ট এতিয়া অহাৰ চান্স আছে। কাৰণ চাওক আছাম কামাণ্ডৰ কিয় নাহিলে? আছাম কামাণ্ডৰ নাহিলে কাৰণটো হৈছে CM ছাৰে নিজে কোৱা নাছিলে যে আছাম কামাণ্ডৰ পোষ্ট আহিব বুলি CM ছাৰে কোৱা নাছিলে। যেতিয়া মানে প্ৰগ্ৰেমবিলাকত CM ছাৰ যায় তেতিয়া ল'ৰাবিলাকে চিঞৰে আমাৰ আছাম কামাণ্ডৰ পোষ্ট লাগে বুলি, আছাম পুলিচৰ পোষ্ট লাগে বুলি চিঞৰে। তেতিয়া আছাম পুলিচৰ পোষ্ট আহিব বুলি কিন্তু CM ছাৰে কৈছিলে আৰু ফৰেষ্টৰ পোষ্ট আহিব বুলি কৈছিলে, কিন্তু আছাম কামাণ্ডৰ পোষ্ট আহিব বুলি CM ছাৰে কোৱা নাছিলে। ল'ৰাবিলাকে কোৱা দেখি CM ছাৰে কৈ দিছিলে যে হয় বাবা আহিব আছাম কামাণ্ডৰ কাৰণে ভালকৈ প্ৰেক্টিচ কৰিবি বুলি। কিন্তু ডিপাৰ্টমেণ্টত কিমান পোষ্ট আছে কিমান নাই সেইবিলাক মানে CM ছাৰে নাজানিছিলে। গতিকে সেইকাৰণে কৈ দিছিলে যে আছাম কামাণ্ডৰ পোষ্ট আহিব বুলি। পোষ্ট যিমান চুচি বাচি আছিলে উলিয়াই দিলে আছাম কামাণ্ডৰ পোষ্ট, আৰু হয়তো পিছত আহিব নে নাহিব সেইটো নাজানো। বাট চাওক আছাম কামাণ্ডৰ পোষ্ট নিজে আহিব বুলি কোৱা নাছিলে কাৰণে নাহিলে, আৰু ফৰেষ্টৰ পোষ্ট কিন্তু আহিব বুলি কৈছিলে CM ছাৰে নিজে কৈছিলে। ফৰেষ্টৰ AFPF যিখিনি মানে এতিয়া ট্ৰেইনিং হৈ গ'ল, এতিয়া AFPFৰ ট্ৰেইনিং হৈ গ'ল। গতিকে তাৰ POP যেতিয়া হৈছিলে দেৰগাঁৱত POP হৈছিলে পাছিং আউট প্ৰেড, তেতিয়া CM ছাৰে কৈছিলে যে 600 পোষ্ট আকৌ নিউ আহিব বুলি কৈছিলে। CM ছাৰে নিজে কৈছিলে।
সেইকাৰণে মানে আৰু ফৰেষ্টৰ পোষ্ট আহিব বুলি ৰিচেণ্ট এতিয়া প্ৰগ্ৰেমতো কৈছে ফৰেষ্টৰ পোষ্ট আহিব আছাম পুলিচৰ পোষ্ট আহিব বুলি আছাম পুলিচৰ পোষ্ট আহিব বুলি কৈছে আছাম পুলিচৰ পোষ্ট নোহোৱাকৈ নাই থকা 1715টা আছাম পুলিচ এবিউবিত পোষ্ট আহি গৈছে আৰু বিভিন্ন পদ আছে আপোনালোকে দেখিলে বাৰু গতিকে আছাম পুলিচত আহিব বুলি কৈছে আৰু ফৰেষ্টত আহিব বুলি কৈছে সেইকাৰণে মানে ফৰেষ্টত অহা 100% চান্স আছে নিজে কোৱাৰ কাৰণে 600 পোষ্ট আহিব বুলি তেতিয়াই ক'লে আৰু এতিয়াও কৈছিলে যে ফৰেষ্টৰ পোষ্ট আহিব বুলি গতিকে 600ৰ লগত আৰু প্লাছ কৰি পিনে হয়তো 5000 কৰি দিব পাৰে গতিকে আপোনালোকে চিন্তা নকৰিব আছাম কামাণ্ডৰ কোৱা নাছিলে কাৰণে নিজে কোৱা নাছিলে কাৰণে নাহিলে আৰু এতিয়া ফৰেষ্টৰ কিন্তু কৈছে সেইকাৰণে আহিব পাৰে 100% চান্স ফৰেষ্টৰ AFPF বা ফৰেষ্ট গাৰ্ড আহিব বাৰু কিন্তু এতিয়া যিখিনি পোষ্ট আহিলে 2350টা এইখিনি পোষ্টটো কিন্তু ইমান কম পোষ্ট নহয় আপোনাৰ নামটো ভৰাবৰ কাৰণে যথেষ্ট পোষ্ট হয় আপোনালোকে চাওক আপোনালোকৰ কাৰণে আহি গ'ল 10000 পোষ্ট আহি গ'ল বা 20000 পোষ্টে আহি গ'ল আপুনি 10000 বা 20000 পোষ্টত আপুনি 10টা পোষ্ট পাব জানো কেতিয়াও নাপায় আপুনি এটাই পাব হয়নে আপোনালোকে নিজে ভাবি চাওক 10000 পোষ্ট আহক বা 20000 পোষ্ট আহক আপুনি এটাই পাব গতিকে আপোনালোকক এটা পোষ্টে লাগে এতিয়া 2350টা 2350টা ভিতৰত আপুনি এটা পোষ্টতে আপোনাৰ নাম ভৰাব লাগে গতিকে এটা পোষ্টৰ কাৰণে আপোনালোকে কষ্ট কৰক সেই যেতিয়া 10000 পোষ্টত আপুনি যিমান কষ্ট কৰিম বুলি ভাবিছিলে সেই 2350টাত অলপ বেছি কৰিব লাগিব মানে কম্পিটিশ্যন হ'ব কম্পিটিশ্যন কৰিব লাগিব এতিয়া কম্পিটিশ্যনত গতিকে আপুনি এই কম্পিটিশ্যনত আপুনি বেছি কষ্ট কৰিব লাগিব আপুনি ডিমোটিভেট কেতিয়াও নহ'ব কম পোষ্ট আছে বুলি আপোনালোকে যদি মোৰ চেনেলটো যদি চাই আছে আপোনালোকক কেতিয়াও ডিমোটিভেট হ'ব নিদিওঁ ঠিক আছে আপুনি কষ্ট কৰি যাওক আপুনি মানে ছাকচেছ হ'বই সফল হ'বৰ কাৰণে কষ্ট কৰিবই লাগিব সহজতে কোনো সফল নহয় সহজতে যদি সফল হোৱা হেঁতেন গোটেই মানে চব প্লেয়াৰ অল প্লেয়াৰ অলিম্পিকত গ'লহেঁতেন হা গতিকে সেইকাৰণে সকলোৱে কষ্ট কৰিছে হয় কিন্তু সকলোৱে কষ্ট কৰিলে সফল নহয় আপুনি কিন্তু মানে অলপ বেলেগ টাইপত কৰিব লাগিব মানে বেলেগতকৈ অলপ বেলেগ হ'ব লাগিব বেলেগতকৈ বেলেগ কৰিব লাগিব ই আমুকটো কৰি আছে ময়ো তামুকটোহে কৰোঁ তেনেকুৱা কথা নহয় আপুনি অলপ বেলেগতকৈ যদি বেলেগ হ'ব বিচাৰে বা সফল হ'বলৈ বিচাৰে তেন্তে আপুনি এক্সট্ৰা কষ্ট কৰিব লাগিব ঠিক আছে আৰু আপোনালোকক মই বেছি কথা নকওঁ আৰু মই ভিডিঅ' বনাই যাম আপোনালোকক কেতিয়াও ডিমোটিভেট নহ'ব আৰু ডিমোটিভেট মই কৈছোঁৱেই আপোনালোকক মোৰ চেনেলটো যদি আপোনালোকে যদি চাই থাকে কেতিয়াও আপোনালোকক মই ডিমোটিভেট হ'ব নিদিওঁ ফিজিকেলৰ পৰা আপোনালোকক মটিভেশ্যন কৰি যাম ফিজিকেল দিম আপোনালোকক কেনেকুৱা ফিজিকেল লাগে আপোনালোকক সকলোখিনি দিম কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিব তাৰ ফিজিকেল আপোনালোকক দিম সকলোখিনি দিম আৰু আপোনালোকক মটিভেটো সদায় কৰি থাকিম ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম